মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ্যপুথি আমাৰ গণিত। এইখন 2025 বৰ্ষৰ পৰা আৰম্ভ হোৱা নতুন পাঠ্যপুথি। এতিয়া আমি আৰম্ভ কৰিছোঁ পাঠ 1 সংখ্যা 1ৰ পৰা 500লৈ। প্ৰথমতে দিয়া আছে দেওবাৰে ৰাহুলে বন্ধুসকলৰ লগত ঘৰৰ ওচৰৰে খেলপথাৰলৈ ক্ৰিকেট খেল চাবলৈ গ'ল। খেলখনত বিভিন্নগৰাকী খেলুৱৈয়ে অৰ্জন কৰা ৰান তলত দিয়া ধৰণৰ। খেলুৱৈৰ নাম, খেলুৱৈসকলে অৰ্জন কৰা ৰান সংখ্যাৰে দিয়া আছে আৰু আখৰেৰে লিখিব লাগে। উমা 38, আখৰে লিখা আছে 38। জন 10, নিবেদা 52। ইমৰান 23, কনক 66। মই আটাইকেইটা সংখ্যা আখৰেও লিখি দিছোঁ। এতিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰ কৰোঁ আহা। আমি এতিয়া তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰি যাম। ক আছে তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যাটো কি? তালিকাখন চোৱা, তালিকাখনৰ আটাইতকৈ সৰু সংখ্যাটো হ'ব 10, হয়নে? তালিকাখনত আছে 38, 10, 52, 23, 66ৰ ভিতৰত আটাইতকৈ সৰু হ'ব 10। তাৰপিছত খ আছে তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এতিয়া তালিকাখনত চোৱা, আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 66। গটো আছে নিবেদাই উমাতকৈ কিমান ৰান বেছিকৈ কৰিছে? নিবেদাই কৰিছে 52 ৰান আৰু উমাই কৰিছে 38 ৰান। এতিয়া নিবেদাই কিমান বেছি কৰিছে সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? 52ৰ পৰা 38 বিয়োগ কৰি দিব লাগিব। 52ৰ পৰা 38 বিয়োগ কৰিলে আমি পাম 14। গতিকে নিবেদাই উমাতকৈ 14 ৰান বেছি কৰিছে। ঘৰটো আছে 100 ৰান কৰিবলৈ কনকক আৰু কিমান ৰান লাগিব? অৰ্থাৎ কনকে কৰিছিলে 66, 66ৰ লগত আৰু কিমান ৰান যোগ কৰিলে 100 হ'ব। এইটো তোমালোকে 100ৰ পৰা 66 বিয়োগ কৰি দিলে পাই যাবা। এতিয়া আমি বিয়োগ কৰি চাওঁ আহা। 100ৰ পৰা 66 বিয়োগ কৰিলে আমি পাম 34। গতিকে 100 ৰান কৰিবলৈ কনকক আৰু ৰান লাগিছিল 34। তোমালোকে আগৰ শ্ৰেণীত নিশ্চয় ধাৰ কৰা বিয়োগ পাই আহিছা। তোমালোকে ধাৰ কৰা বিয়োগ নাজানিলে এই অংককেইটা কৰিবলৈ অকণমান অসুবিধা হ'ব। যদি পাহৰিছা তেনেহ'লে কমেণ্ট কৰিবা, মই সহজকৈ ধাৰ কৰা বিয়োগ শিকাই দিয়াৰ চেষ্টা কৰিম। উঙতো আছে আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজত ৰানৰ পাৰ্থক্য কিমান? আটাইতকৈ বেছি কৰিছিলে কনকে 66 ৰান আৰু আটাইতকৈ কম কৰিছিলে জনে 10 ৰান। গতিকে 66ৰ পৰা 10 বিয়োগ কৰিলে আমি আটাইতকৈ কম আৰু বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজত ৰানৰ পাৰ্থক্য পাই যাম। আমি এতিয়া কৰি চাওঁ আহা। আটাইতকৈ বেছি ৰান আছিল 66 আৰু আটাইতকৈ কম ৰান আছিল 10। গতিকে 66 পৰা 10 বিয়োগ কৰিলে আমি পাওঁ 56 ৰান। গতিকে আটাইতকৈ কম ৰান কৰা আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজত ৰানৰ পাৰ্থক্য হ'ব 56 ৰান। এতিয়া আছে তলৰ ৰানসমূহ 10ৰ মুঠা আৰু কাঠিৰে লিখোঁ আহা। প্ৰথমটো আছে 10, গতিকে 10ৰ 1 মুঠা হ'ব। আৰু ইয়াৰ পিছৰটো আছে 23, 23ত 10ৰ মুঠা কৰিলে 23ত 2 মুঠা হ'ব। 10 আৰু 10 হ'লে 20 আৰু 3 বাঢ়ি থাকিব, গতিকে কাঠি হ'ব 3ডাল। ইয়াৰ পিছত আছে 38, 38ত 10ৰ মুঠা হ'ব 3ডাল আৰু কাঠি হ'ব 8ডাল। ইয়াৰ পিছতো আছে 52, 52ত 10ৰ মুঠা হ'ব 5টা মুঠা, 5 × 10 = 50 আৰু বাকী থাকিব 2, গতিকে কাঠি হ'ব 2ডাল। শেষৰটোত আছে 66, 66ত 10ৰ মুঠা হ'ব 6টা, 6টা 10ৰ মুঠাৰে বুজাব 60 আৰু 6ডাল কাঠি হ'ব। এতিয়া আছে তালিকাত থকা ৰানসমূহ ঊৰ্ধ্বক্ৰম আৰু
অৰ্ধক্ৰমত ঊৰ্ধ্বক্ৰম মানে হ'ল ক্ৰমে তলৰ পৰা ওপৰলৈ গৈ থকা বা সৰুৰ পৰা ডাঙৰলৈ যোৱা, আৰু অৰ্ধক্ৰম মানে হ'ল ওপৰৰ পৰা তললৈ অহা বা ডাঙৰৰ পৰা ক্ৰমে সৰুলৈ অহা। এতিয়া আমি কৰোঁ তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱা। ক আছে 35, 17, 55, 25, 40। এইকেইটা আমি অৰ্ধক্ৰমত সজাম, মানে ডাঙৰৰ পৰা সৰুলৈ সজাম। আটাইতকৈ ডাঙৰটো প্ৰথমতে হ'ব 55, তাৰপিছত ক্ৰমে সৰুখিনি আমি লিখি গৈ থাকিম। 55 পিছত 40, 40ৰ পিছত 35, তাৰপিছত 25 আৰু শেষত হ'ব 17। খ আছে 11, 29, 21, 91, 35। ইয়াৰ আটাইতকৈ ডাঙৰটো হ'ব 91, তাৰপিছত 35, 35ৰ পিছত 29, 29ৰ পিছত 21 আৰু 21ৰ পিছত হ'ব 11। ইয়াৰ পিছত আছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰমত মানে আমি কি পাইছিলোঁ? সৰুৰ পৰা ডাঙৰলৈ। এতিয়া ক আছে 15, 29, 8, 31, 92। ইয়াত ঊৰ্ধ্বক্ৰমত সজালে প্ৰথমতে আটাইতকৈ সৰুটো হ'ব 8, তাৰপিছত হ'ব ক্ৰমে ডাঙৰ 15, 29, 31 আৰু 92। ইয়াৰ পিছত খ আছে 99, 24, 64, 31 আৰু 90। ইয়াত আটাইতকৈ সৰু হ'ব 24, তাৰপিছত 31, তাৰপিছত ক্ৰমে 64, 90 আৰু আটাইতকৈ ডাঙৰটো 99। সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজালে এনেদৰে পোৱা যাব। এইটো ভিডিঅ'ত ইমানখিনিলৈকে কৰিলোঁ। ইয়াৰ পিছৰটো ভিডিঅ'ত ইয়াৰ পিছৰ অংকখিনি কৰি যাম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো দবাই দিবা, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে ন'টিফিকেশ্যন পাই যোৱা। ধন্যবাদ।